হে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ আগত। আজি আমি এই যিটো ইতিহাসৰ প্ৰথম চেপ্টাৰ বংগ বিভাজনৰ স্বাধীনতা তাৰে আকৌ 10টা কুৱেশ্যন আলোচনা কৰিম। এইটো চোৱা, নৱগঠিত বংগপ্ৰদেশ পশ্চিমবংগৰ মুঠ জনসংখ্যা কিমান আছিল? এইটোৰ উত্তৰ হ'ল 54 নিযুত মানুহ আছিল। অ'কে, কলিকতাত ফেডাৰেল হল কেতিয়া স্থাপন হৈছিল? এইটোৰ শুদ্ধ অপশ্যনটো ইয়াতে 4টা অপশ্যন দিছে। এইটোৰ শুদ্ধ অপশ্যনটো হ'ল 1905 চনৰ 16 অক্টোবৰ তাৰিখে, তাৰমানে যিদিনা বংগ বিভাজন হৈছিল। নেক্সট 3 নম্বৰ, লক্ষী ভাণ্ডাৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো প্ৰতিষ্ঠা কৰিছিল সৰলা দেৱী চৌধুৰী। সৰলা দেৱী ইয়াতে আছে। নেক্সট কুৱেশ্যনটো হ'ল বংগীয় কলা সংসদ স্থাপন কৰা ব্যক্তিজন আছিল কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল এই 4 নম্বৰ অপশ্যন, অৱনীন্দ্ৰনাথ ঠাকুৰ। অৱনীন্দ্ৰনাথ ঠাকুৰ, ঠিক আছে, বুজি পাইছা? নেক্সট কুৱেশ্যনটো হ'ল বংগ জাতীয় মহাবিদ্যালয় কেতিয়া গঠিত হৈছিল? এইটো হৈছিল 15 আগষ্ট 1906, অপশ্যন নম্বৰ 2, 15 আগষ্ট 1906 চনত। আকৌ নেক্সট কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন, মুছলিম লীগৰ কাৰ্যালয় কেতিয়া লক্ষ্ণৌলৈ স্থানান্তৰ কৰা হৈছিল? এইটো হ'ল অপশ্যন নম্বৰ 1, 1910। আৰু নেক্সট কুৱেশ্যনটো আমাৰ আছে, নেক্সট কুৱেশ্যনটো হ'ল 7 নম্বৰ কুৱেশ্যন, সুপ্ৰভাত নামৰ পত্ৰিকাখনৰ সম্পাদনা কোনে কৰিছিল? আৰু সেইটো হ'ল অপশ্যন নম্বৰ 3, কুমুদিনী মিত্ৰ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল এণ্টি চাৰ্কুলাৰ ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল 2 নম্বৰ অপশ্যন, 4 নৱেম্বৰ 1905। 4 নৱেম্বৰ 1905, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল লৌহ শিল্প কাৰখানা কোনে প্ৰতিষ্ঠা কৰিছিল? যিটো আমাৰ লৌহ শিল্প কাৰখানা 1907 চনত প্ৰতিষ্ঠা হৈছিল, সেইটো কৰিছিল জামছেদজী টাটা। জামছেদজী টাটা, হয়নে? নেক্সট কুৱেশ্যন, 10 নম্বৰ কুৱেশ্যন, কাৰ সভাপতিত্বত কংগ্ৰেছে স্বৰাজ দাবীৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? এইটো হ'ল অপশ্যন নম্বৰ 1, দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজী, ঠিক আছে। এই 10টা কুৱেশ্যন তোমালোকৰ লগত মই আজি আলোচনা কৰিলোঁ। আকৌ পৰৱৰ্তী ভিডিঅ'ত লগ পাম, ঠিক আছে। এইখিনিয়ে আজিৰ ভিডিঅ', গতিকে বাই।